হেল্ল' এভৰিৱান, অন্য মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বাগানৰ পৰাই আৰম্ভ কৰি দিছোঁ মিনি ব্লগটো। চাহ লৈ আহিছিলোঁ পংকজহঁতলৈ, সেয়াই তাহাঁতি খালে মানে ময়ো অকণমান দেৰি বহিলোঁ ইয়াতে। তাৰপিছত এয়া দেখিছে ন, পানী জমা হৈ আছে গোটেই নলাটোত, বৰষুণ দিছিলে যে। আৰু এতিয়া ঘৰলৈ আহিলোঁ আৰু আকৌ ঘৰ কল দি পঠিয়াইছে পংকজৰ মাকে। এয়া দেখিছে ন, খাবলৈ বহুত ভাল লাগে তাহাঁতৰ ঘৰৰ কলটো, মিঠা একদম। আৰু এইফালে এতিয়া সেইখিনি ছাইড কৰি ঘৰটো সাৰিলোঁ, তাৰপিছত লাঞ্চ কৰিবলৈ বহিছোঁ। একদম নৰ্মেলকৈ লৈছোঁ লাঞ্চ, একো স্পেচিয়েল নাই এনেকৈ। দেন এফালে এল'ভেৰা, জবা ফুল আৰু আমলখিৰ এনেকৈ পেক এটা বনাই লৈছোঁ, সেয়াই লগাম এতিয়া, মায়ে লগাই দিব। মই এইকেইদিন ট্ৰাই কৰিছোঁ প্ৰত্যেক সপ্তাহে লগাম বুলি, নহ'লে মাহত মই দুবাৰ লগাইছিলোঁ বা এবাৰেই লগাইছিলোঁ। তাৰপিছত সেইখিনি লগাই আকৌ পংকজে দৰৱ মৰাইছিলে, কাম কৰা মানুহখিনিক থৈ আহি পেলাই আকৌ আহিলে। তো মই ভাবিলোঁ চুলিত এইখিনি শুকাই মানে ময়ো তাত থাকোঁগৈ অকণমান। তো তাৰপৰা আহি খাই ল'লোঁ, তাৰপিছত চুলিখিনিও ধুলোঁ আৰু শুকোৱাৰ পিছত তেল সানি মাছাজ কৰিলোঁ। কালি শ্বেম্পু কৰি দিম। আজিলৈ আহিছোঁ, বাই।